আপোনালোকে চাই আছে চিটি 18 এক গুৰুত্বপূৰ্ণ খবৰ ভাৰতত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা 53,08,015 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত বিগত 24 ঘণ্টাত 93,337 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ লৈছে 85,619 জন লোকৰ এদিনতে মৃত্যু হৈছে 1,247 জন কৰোনা ৰোগীৰ আমেৰিকাৰ পিছত দ্বিতীয় স্থানত ভাৰত অসমত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ 1,52,858 জন কৰোনাত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 2,509 জন কৰোনা আক্ৰান্তক চিনাক্ত ইয়াৰ ভিতৰত গুৱাহাটীত 541 লখিমপুৰত 207 গোলাঘাটত 197 আৰু যোৰহাটত 162 জন চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ লৈছে 540 জনৰ শুকুৰবাৰে পুনৰ 12 জন কৰোনা ৰোগীৰ মৃত্যু হৈছে আহিছো পৰৱৰ্তী বাতৰিলৈ ভাৰতত অল কায়দাৰ ঘাটি উৎখাত পশ্চিমবংগ আৰু কেৰালাত সেনাই উৎখাত কৰিলে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ ঘাটি দুই ঠাইৰ পৰা এনআইএ গ্ৰেফতাৰ কৰিছে অল কায়দাৰ সৈতে জড়িত 9টা সন্ত্ৰাসবাদীক একে সময়তে দুটা ঠাইত অভিযান পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু কেৰালাৰ এৰ্নাকুলামত অভিযানত গ্ৰেপ্তাৰ অল কায়দাৰ 9টাকৈ সন্ত্ৰাসবাদীক অতি ক্ষিপ্ৰ অথচ বিচক্ষণতাৰে ৰাষ্ট্ৰীয় অনুসন্ধান এজেন্সি চমুকৈ নিয়াই শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে অল কায়দাৰ 9টাকৈ সন্ত্ৰাসবাদীক নিয়াৰ জালত পৰা সন্ত্ৰাসবাদী কেইটা মুৰ্ছিদ হাছান ইয়াকুব বিশ্বাস মুছাৰফ হুছেইন এই তিনিটাৰে আচল ঘৰ পশ্চিমবংগৰ মুৰ্ছিদাবাদত মুৰ্ছিদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নজমুছ সাকিব আবু সুফিয়া মইনুল মণ্ডল নিৱান আহমেদ অল মামুন কালাম আতিতুৰ ৰহমানক পশ্চিমবংগৰ পৰা গৈ কেৰালাত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ বাবে এৰ্নাকুলামত বাহৰ পাতি থকা তিনিটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ সময়তে পশ্চিমবংগৰ মুৰ্ছিদাবাদতো চলিছিল নিয়াৰ আন এটা দলৰ অভিযান ভাৰতত এলানি কুটাঘাটৰ লক্ষ্য আছিল সন্ত্ৰাসবাদী সংগঠনটোৰ কুটাঘাটৰ প্ৰস্তুতিৰ আগতীয়াকৈ খবৰ পাইছিল নিয়াই ৰাষ্ট্ৰীয় অনুসন্ধান এজেন্সিৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদীৰ ঘাটিত উদ্ধাৰ হয় বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে ফটকাৰ লগতে বোমাৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে জেহাদ সম্পৰ্কীয় কিতাপ লগতে কেতবোৰ আপত্তিজনক নথিপত্ৰ সম্পত্তি নিয়াৰ জিম্মাত থকা সন্ত্ৰাসবাদীকেইটাক জেৰা কৰি থকা হৈছে জেৰাত নিয়াই লাভ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শীঘ্ৰেই ৰাজ্যত আত্মপ্ৰকাশ ঘটিব আন এটা ৰাজনৈতিক দলৰ 11 অক্টোবৰত ঘোষণা হ'ব নতুন দলটোৰ নাম আসু এজিৱাইচিপিৰ পাছত এবাৰ ৰাজ্যত ৰাজনৈতিক দল গঠনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজ্যৰ হিন্দু বঙালী সংগঠনে শীঘ্ৰেই হিন্দু বাঙালীৰ ৰাজনৈতিক দল 11 অক্টোবৰত ঘোষণা হ'ব দলৰ নাম বিজেপিৰ বিৰুদ্ধে যুঁজিব 2021ৰ নিৰ্বাচনত আসু এজেৱাইচিপিৰ পাছত এবাৰ ৰাজ্যত ৰাজনৈতিক দল গঠনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজ্যৰ হিন্দু বাঙালী সংগঠনে ৰাজনৈতিক মঞ্চত একত্ৰিত হ'ব সকলো হিন্দু বাঙালী সংগঠন এই উদ্দেশ্যে 10 আৰু 11 অক্টোবৰত ঢেকিয়াজুলিত অনুষ্ঠিত হ'ব জাতীয় অভিৱৰ্তন এই অভিৱৰ্তনতে আনুষ্ঠানিকভাৱে ঘোষণা হ'ব নতুন ৰাজনৈতিক দলটোৰ নাম ঢেকিয়াজুলিত এই কথা প্ৰকাশ কৰে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দেই এই ৰাজনৈতিক সমস্যা যিবোৰ সমস্যা সমাধান কৰিব হ'লে আমাৰ ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে তাৰ বাবে ৰাজনৈতিক দলৰ পোষকতা আজি বিভিন্ন দল সংগঠন বিভিন্ন ব্যক্তিসকলে বিভিন্ন বুদ্ধিজীৱীসকলে কৰি আছিল সেই সম্পৰ্কে এখনি অভিৱৰ্তন কৰাৰ ইচ্ছা অনুসাৰে আমি আজি ইয়াত সকলোৱে একগোট হৈছোঁ আৰু আজি ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যে অহা মাহৰ 10 আৰু 11 তাৰিখে আমি ঢেকিয়াজুলিত এই অভিৱৰ্তনখন আমি অনুষ্ঠিত কৰিম তেওঁলোকৰ ৰাজনৈতিক দল হোৱাৰ সম্ভাৱনা কিমান শতাংশ 100% হিন্দু বাঙালীসকলক বিজেপি চৰকাৰে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিজেপিয়ে হিন্দু বাঙালীৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়াৰ অভিযোগ
এই খিলঞ্জীয়া যি 1 লক্ষ মানুহক ভূমিৰ পট্টা দিয়া হ'ল আমি জনামতে এজনো হিন্দু বাঙালীক তেওঁলোকে ভূমিৰ পট্টা দিয়া নাই তাৰ মানে হিন্দু বাঙালীসকল কি অসমৰ খিলঞ্জীয়া নহয় নেকি যদি তেওঁলোকে এজনো হিন্দু বাঙালীক যদি দিছে এই নামটো তেওঁলোকে ক্ষেত্ৰপট হিচাপে প্ৰকাশ কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰিও মৰুভূমিটো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নতুন ৰাজনৈতিক দলটোৱে ভাৰতীয় গণ পৰিষদক লৈ আমি আগবাঢ়াৰ এটা চিন্তা ভাৱনা কৰিছোঁ আজি ডেটলৈকে তো সেই ভাৰতীয় গণ পৰিষদক লৈ আমি আগবাঢ়িম বুলি ভাবিছোঁ তো অহা দিনত 10-11 তাৰিখে যিটো হ'ব তাতে পূৰ্ণাংগ সমিতি আমাৰ ষ্টেট কমিটি হওক বা চেণ্ট্ৰেল কমিটি হওক আমি ইয়াতে বনাম আৰু সেই তাৰ পিছদিনাখনৰ পৰা আমি ৰণডংকা বজাম আমি গোটাই অসমত বৰাক ব্ৰহ্মপুত্ৰ বিতৰণ লৈ আমি ইয়াতে ৰাজনৈতিক কৰাৰ কাৰণে ৰাজনৈতিকভাৱে মানুহবিলাকক পৰিপক্ক কৰাৰ কাৰণে আৰু আমাৰ মানুহ এছেম্বলি আৰু বিধানসভা লোকসভা ৰাজ্যসভাত যোৱাৰ কাৰণে আমি প্ৰেৰিত কৰিম অৱশ্যে হিন্দু বাঙালী সংগঠনৰ তৎপৰতাত গঠন হ'বলগীয়া ৰাজনৈতিক দলটোৱে বিজেপিক লাভান্বিত কৰিব নে ক্ষতি কৰিব সেয়া আগন্তুক সময়তহে স্পষ্ট হ'ব ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ সংঘাৰৰ মাজত আজিৰে পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL কৰোনাৰ বাবে এবাৰ আৰবত হ'ব IPL তৃতীয়বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হৈছে IPL আনহাতে প্ৰথমবাৰলৈ দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আজি আৰম্ভণি খেলত অৱতীৰ্ণ হ'ব মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন 4বাৰ বিজয়ী চেন্নাই ছুপাৰ কিংছ আৰু ৰোহিত শৰ্মা নেতৃত্বাধীন 3বাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছ ভাৰতীয় সময়মতে সন্ধিয়া 7:30 বজাত হ'ব আৰম্ভ এই খেলৰ আৰু আছে খবৰ চাই থাকক চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতি পিছত ঘূৰি আহিছো বাতৰি মাজলৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত সেবাৰ সহকাৰী সচিব উৎকোচ লৈ হাতে লুটিয়াই গ্ৰেফতাৰ হৈছে হেমন্ত ডেকা সেবাৰ বামুনি মৈদামৰ কাৰ্যালয়ত 12জনীয়া দলৰ এটা অভিযানত উদ্ধাৰ হ'ল বহু আপত্তিজনক নথিপত্ৰ সেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক গ্ৰেপ্তাৰ হেমন্ত ডেকাক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ উৎকোচ লৈ থকা অৱস্থাতে হাতে লুটে গ্ৰেপ্তাৰ সেবাৰ কাৰ্যালয়ত চলিছিল 12জনীয়া দলৰ অভিযান SSLCৰ প্ৰমাণপত্ৰৰ নাম শুধৰণি নামত বিচাৰিছিল উৎকোচ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে জব্দ কৰে বহু আপত্তিজনক নথিপত্ৰ উৎকোচ লৈ হাতে লুটে ধৰা পৰিল সেবাৰ সহকাৰী সচিব হেমন্ত ডেকা শিৱকুমাৰ ভুজেল নামৰ এজন ব্যক্তিৰ পৰা লৈছিল উৎকোচ ব্যক্তিজন কন্যাৰ SSLCৰ প্ৰমাণপত্ৰৰ নাম শুধৰণিৰ বাবে আহিছিল সেবাৰ কাৰ্যালয়লৈ যোৱা 5 ছেপ্টেম্বৰত সহকাৰী সচিব হেমন্ত ডেকাই বিচাৰিছিল 10,000 টকা উৎকোচ বিচৰাৰ পিছত দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপিছিল ব্যক্তিজনৰ অভিযোগৰ ভিত্তিত উৎকোচ লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাৰ 12জনীয়া দলে চলাইছিল অভিযান হেমন্ত ডেকাক গ্ৰেপ্তাৰ কৰাৰ লগতে 5 ঘণ্টা জোৰা অভিযানৰ সময়ত জব্দ কৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু আপত্তিজনক সামগ্ৰী অভিভাৱকৰ নাম তাৰমানে মোৰ নাম এটা এই আখৰ মানে শিৱা কুমাৰ হৈ আছিলে মই শিৱ কুমাৰ বনাবৰ কাৰণে তেওঁ দৰখাস্ত দিছিলে দৰখাস্ত দিয়াৰ পাছত তেওঁ বনাবলৈ এইটো 14 চনৰ হয় এইটো বহুত দেৰি হ'ল গতিকে এইটো মানে অলপ দিগদাৰ হ'ব বুলি ক'লে ছাৰ কিবা এটা উপায় কৰি পেলাই কৈ দিয়ক মোৰ ছোৱালীৰ ব্যক্তিগত কথা আছে তেওঁ মোক ক'লে ঠিক আছে এইটো কৰিবৰ কাৰণে 10,000 টকা লাগিব বুলি ক'লে তো মইতো ছাৰ 10,000 টকা দিব নোৱাৰোঁ মই সৰু চাকৰি তেওঁ মই কি হ'ব ঠিক আছে 8,000 টকা দিব সততে শূন্য সহনশীলতাৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনতো চলি আছে উৎকোচৰ মুকলি বজাৰ উৎকোচ লৈ হাতে লুটে ধৰা পৰা হেমন্ত ডেকাৰ বিৰুদ্ধে কেনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়হে ক'ব নুনমাটিৰ পৰা অজয় বৰ্মনৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে আৰক্ষী জালত পৰিছে দুৰ্ধৰ্ষ ডকাইত গুডু চতুৰ্থ প্ৰেমিকাক উদ্ধাৰ কৰিবলৈ আহি গ্ৰেফতাৰ হ'ল ডকাইত অন কেমেৰাত ডকাইতিৰ স্বীকাৰোক্তি দিলে দুৰ্ধৰ্ষ ডকাইতটোৱে আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত গৈছিল চতুৰ্থ প্ৰেমিকাক উদ্ধাৰ কৰিবলৈ দিন বেয়া আছিল মাষ্টাৰ মাইণ্ড গুডুৰ
দেৰগাঁৱৰ ডকাইতিৰ অভিযোগত গ্ৰেপ্তাৰ। ব্যৱসায়ৰ কাটিছিল 3টা আঙুলি। 2005 চনৰ পৰা ডকাইতি, ভয়ানক স্বীকাৰোক্তি গুডুৰ। গোলাঘাটত নাটকীয়ভাৱে গ্ৰেপ্তাৰ হ'ল দুধৰ্ষ ডকাইত ইৰফান কুৰেশী ওৰফে গুডু আলী। চতুৰ্থ প্ৰেমিকাক আৰক্ষী থানাৰ পৰা মোকলাই আনিবলৈ গৈ গ্ৰেপ্তাৰ। গোলাঘাট, যোৰহাট, নগাঁও জিলাত সংঘটিত কৰিছিল কেইবাটাও লোমহৰ্ষক ডকাইতি। এই তিনিওখন জিলাতে আছে একোগৰাকীকৈ পত্নী। চতুৰ্থ প্ৰেমিকাক গোলাঘাট আৰক্ষীয়ে তৃতীয় পত্নীৰ অভিযোগৰ ভিত্তিত কৰিছে আটক। ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড গুডুৱে অন কেমেৰা স্বীকাৰ কৰে 2005 চনৰ পৰা কেনেকৈ কৰি আহিছিল চুৰি, ডকাইতি আৰু কোন কোন আছে সহযোগী। শুনকচোন গুডুৰ মুখেৰে। কি কৰিছিলা? গৰু ছাগলী কেনেকৈ চুৰ কৰা? কি কি চুৰ কৰিছে 5 চনৰ পৰা 2020লৈকে? গৰু ছাগলী চুৰ কৰিছিলোঁ। কোন কোন আছে? বাবু আৰু পল্লৱ না পুলিচৰ হাতত কেনেকৈ ধৰা পৰিলা তুমি? মই নিজে আহিছিলোঁ কি কাৰণে আহিছিলা ছাৰ ওচৰলৈ? চাৰ্জশ্বিট ল'বলৈ কাৰ চাৰ্জশ্বিট? হা? ভণ্টি এজন। শেহতীয়াকৈ যোৱা 2 ছেপ্টেম্বৰত দেৰগাঁও নগৰৰ ধৰমশালাৰ সমীপৰ ব্যৱসায়ী শিৱদয়াল তছনিৱালৰ ঘৰত অন্য 3টা সহযোগীক লৈ কৰিছিল ডকাইতি। দলটোৱে তছনিৱালৰ ঘৰৰ পৰা ধন লুট কৰাৰ লগতে দাৰে ঘপিয়াই 3টা আঙুলি কাটি গুৰুতৰভাৱে আহত কৰিছিল। ট্ৰেইনত আপোনাৰ কিবা ল'ৰা 3টা লৈ গৈছিলোঁ, মানুহ এজনৰ ঘৰত সোমাইছিলোঁ। মই কি কৰিলা তাৰপিছত? তাৰপিছত মানে কি ডাৱলি ঘপিয়াই দিলে মানুহ। গপেইলা, আঙুলি 3টা কাটি দিলা। দুধৰ্ষ ডকাইত গুডুক সোধা পোছা কৰিলে বহু বিস্তৃত তথ্য পোহৰলৈ অহাৰ আছে পূৰ্ণ সম্ভাৱনা। গোলাঘাট আৰক্ষীয়ে অধিক তথ্য উদ্ঘাটন কৰি সহযোগী কেইটাক গ্ৰেপ্তাৰ কৰিবনে? ৰাইজৰ প্ৰশ্ন। গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জনজাতিকৰণৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। চাহ শ্ৰমিকৰ মজুৰি দৈনিক 350 টকালৈ বৃদ্ধি কৰাৰ লগতে জনজাতিকৰণৰ দাবীৰে শনিবাৰে কোকৰাঝাৰ উত্তাল কৰিলে সংগঠনটোৱে। কোকৰাঝাৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। আদিবাসীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী। কেন্দ্ৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ। আদিবাসীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিল কোকৰাঝাৰ চাহ বাগিচা। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল বাগিচাখনৰ শতাধিক চাহ শ্ৰমিক। চৰকাৰ গঠন কৰিলে 6 মাহৰ ভিতৰত অসমৰ আদিবাসীসকলক জনজাতিকৰণ দিয়া হ'ব। তাৰ লগতে চাহ শ্ৰমিকে যি দৈনিক মজুৰি, ন্যূনতম মজুৰি সেইটো 350 টকালৈ দিয়া হ'ব আৰু অসমত বসবাস কৰি থকা আদিবাসীসকলক ভূমিৰ পট্টা দিয়া হ'ব বুলি তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি 4.5 বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে পূৰণ কৰা নাই। তাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি আমি আচাৰ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অতি শীঘ্ৰে যে আমাৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি আৰু ভূমিৰ পট্টা অতি শীঘ্ৰে আদিবাসীসকলক প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসমৰ আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ। কোকৰাঝাৰ চাহ বাগিচাত মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছাই। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। নাহৰকটীয়াৰ বিকাশ নগৰত নিশা নাহৰকটীয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে 5টাকৈ জোৱাৰীসহ এগৰাকী মহিলা। নাহৰকটীয়াৰ চহৰখনত শেহতীয়াকৈ চানি ধৰিছে জুৱা, মদ, ভাগ আৰু ড্ৰাগছে। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। জুৱাৰীৰ বিৰুদ্ধে নাহৰকটীয়া আৰক্ষীৰ অভিযান। অভিযানত মহিলাসহ 5 জুৱাৰীক গ্ৰেপ্তাৰ। ভেণ্টিলেটৰেৰে পলাবলৈ সক্ষম অভিজাত জুৱাৰী। অভিযানত জব্দ এখন বিলাসী বাহন। নাহৰকটীয়া আৰক্ষীৰ জালত 4 জুৱাৰী ক্ৰমে দেবু দাস, ফুচু দাস, দেৱেন্দ্ৰ মজুমদাৰ, বলিৰাম কালুৱাৰ। নাহৰকটীয়াৰ বিকাশ নগৰৰ দৃশ্য এয়া। নিশা নন্দু মাহাতুৰ বাসগৃহত চলিছিল জুৱা।
নাহৰকটীয়া আৰক্ষীয়ে হঠাৎ চলোৱা অভিযানত জালত পৰিল 5 জুৱাৰী। কিন্তু ভেণ্টিলেটৰেৰে পলাবলৈ সক্ষম হ'ল মজিবুদ্দিন আহমেদ আৰু মহম্মদ ৰিজৱান নামৰ 2টা জুৱাৰী। বাসগৃহটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে বহু আপত্তিজনক সামগ্ৰীৰ লগতে এখন বিলাসী বাহন। জুৱা খেলিছিলে, তাছ খেলিছিলে, তাছ খেলো আছিলে, চিনি নেপাওঁ যে পুৰা আছিলে গোটেইখিনি। এওঁকে মাইকী মানুহ আছিলে। উল্লেখ্য যে নাহৰকটীয়া চহৰত চানি ধৰিছে জুৱা, মদ, ভাং আৰু মাৰাত্মক ড্ৰাগছে। নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াই গোপন সূত্ৰৰ ভিত্তিত চলাইছিল এই অভিযান। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।